নমস্কাৰ, আজি শিকিম ডিজিটেল লাইফ চাৰ্টিফিকেট কেনেকৈ ওপেন কৰা হয়। প্ৰথমতে আমি মাইক্ৰ এটিএম এপখন লগইন কৰি ল'ম। ইয়াৰ পিছতে আপোনালোকে মাইক্ৰ এটিএম এপখন লগইন হোৱাৰ পিছত ওপৰত দেখা পাব 3 ডট, তাতে আপোনালোকে ক্লিক কৰি দিব। তাতে ডিজিটেল লাইফ চাৰ্টিফিকেট বুলি অপশ্যন এটা দেখা পাব, তাতে ক্লিক কৰি দিয়াৰ পিছত জেনেৰেল ডিজিটেল লাইফ ইঞ্চুৰেঞ্চত ক্লিক কৰিব। পেঞ্চনাৰৰ মোবাইল নাম্বাৰটো পুট কৰি দিব। ইয়াৰ পিছতে আপোনালোকে কন্টিনিউ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাব পেঞ্চনাৰ নেম, তাতে পেঞ্চনাৰ নেমটো ভালকৈ লিখি দিব। জেন্ডাৰ সিলেক্ট কৰিম আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন সিলেক্ট কৰি কন্টিনিউ কৰি দিম। ইয়াৰ পিছতে আপোনালোকে দেখা পাব কিমান চাৰ্জ পৰিছে সেইটো শ্ব' হ'ব, তাতে কন্টিনিউ কৰি দিম। ইয়াৰ পিছত আপোনালোকক বেলেগ এটা ইণ্টাৰফেচত লৈ যোৱা হ'ব, তাতে